ৰাতিপুৱা কি দেখাইছোঁ দেখিছেনে? বাহিৰত বাইদেৱে খানা বনাই আছে। ৰ'ব সম্পূৰ্ণ কথাখিনি জানি লওক। গুড মৰ্ণিং, সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম। ৰাতি 12টা বজাত সিদ্ধান্ত হ'ল অহা কাইলৈ পিকনিক যাম। পিকনিক যাম বুলি ক'লে কিমান যা যোগাৰ ন। মায়ে গমেই নাপায় পিকনিক যাম বুলি। ইফালে ৰাতিপুৱা শুই উঠি লৈ তাৰপিছত 10টামান বজাত মায়ে আৰিয়া ব্ৰেকফাষ্ট কৰিছে, ইফালে মই কৰিলোঁ। এইফালে গোটেইগাল ওলাই ল'লোঁ। মানে ওলাওঁতে আপোনাৰ 11:30 বাজি গ'ল দেই। এইফালে আজি আমাৰ ৰিংকু নাযায় দেই পিকনিকত, আমি অকল ঘৰৰ মানুহকেইটাই। তাৰপিছত এইফালে সা সৰঞ্জাম লৈছোঁ দেখিছেনে, গোটেই খৰি চৰি চব আৰু লৈ মেলি যাত্ৰা আৰম্ভ কৰি দিছোঁ। আৰম্ভ কৰি এইফালে মানুহজন আৰু ভিনদেউ গৈছে মাংস কিনিবলৈ। এইফালে আমি ল'লোঁ কমলা আৰু কল। আৰিয়া কল খাব বোলে, সেইকাৰণে কমলাও লৈ লৈছোঁ। পিকনিকততো এইকেইটা থাকিবই লাগিব ন। তাৰপিছত গৈ যাত্ৰা আৰম্ভ কৰি আৰু ক'লৈ গৈছোঁ পিকনিক কৈ দিছোঁ, 18 মাইল। আমি এবাৰ গৈছিলোঁ, মোৰ ভিডিঅ' চোৱাসকলে গম পাইছে চাগে। বাহঁত অহা নাই যে সেইকাৰণে লৈ আহিলোঁ। এইটোতো আৰ্মি কেম্পাছ হয়। আৰ্মি কেম্পাছত সোমাই লৈ ধুনীয়াকৈ ভিনদেউৱে এণ্ট্ৰিটো মাৰিলে। এণ্ট্ৰি এটা দিবই লাগে আৰু। তাৰপিছত আহি গ'ল। এতিয়া আমাৰতো ৰিংকু নাই। এতিয়া গোটেইগালে মায়ে মুঢ়া দাঙিছে, এইফালে ভিনদেউৱে বস্তুগাল উলিয়াইছে। মুঠতে গোটেইগালে লাগি গৈছোঁ আৰু। মুঠতে আজি নিজেই কৰিম, নিজেই খাম আৰু মানে। এইফালে গোটেইগাল বস্তু উলিয়াই লৈছে। আমাৰ ছোৱালীও এৰি দিয়া নাই দেই, গোটেই হেল্প কৰিছে। এইফালে ৰিংকুৱে খৰিখিনি এনেকুৱাকৈ বান্ধি দিলে, দাঙিবই নোৱাৰি পৰি গৈছে দেই। তাৰপিছত সেইফালে চাওকচোন, মই কেইবাটাও বেগ দাঙিলোঁ। এইফালে মানুহজন ভিনদেউ টিনাবা খৰিখিনি মেটখনত দাঙি আনিছে। এইফালে আকৌ তাৰপিছতে গম পাইছোঁ গাড়ীখন বোলে এইফালে ওচৰেদি আনিব পাৰি। এনেই কষ্ট কৰি মৰিলোঁ। এইফালে মা লাগি গ'ল পিঁয়াজ কটাত লাগি গ'ল। এইফালে ভিনদেউৱে চৌকা পাতিলেই, চৌকা পাতি আৰু এইফালে বাইদেৱে ছাগলী বনাবৰ কাৰণে আলু ভাজিলেই, পিঁয়াজটো মায়ে কাটি দিলে। ছাগলী আৰু আপোনাৰ লোকেল মুৰ্গী, মই মাংস চাংস ধুই দিলোঁ। চব মুঠতে লাগি গৈছোঁ আৰু পটাপট লাগি যোৱাত লাগিছোঁ আৰু মানে। ভাত পাতোঁতে আপোনাৰ 1টা বাজিয়ে গ'ল, 1:30টা বাজি গ'ল দেই। এইফালে বাইদেৱে কৰি আছে, এইফালে আপোনাৰ ভিনদেউৱে আকৌ যা যোগাৰ কৰিছে আৰু এটা চৌকা পাতি দিছে। এইফালে ভিনদেউৱে লোকেল মুৰ্গী বনাবৰ কাৰণে, ভিনদেউ আৰু আৰিয়াৰ কাৰণে লোকেল মুৰ্গী লোৱা হৈছে। ভিনদেউৱে মানে মাটন নাখায়, ছাগলী মাংস নাখায় দেই। এইফালে ধুনীয়াকৈ আকৌ ভিনদেউৱে চালাডটো কাটিছে। চালাড বস্তুটো এনেকুৱা হয়, মিহি মিহিকৈ কাটিলেহে খাবলৈ ভাল হয়। এইফালে খানাটো দেখাই দিলোঁ। মুঠতে মজা লাগিলে আৰু। আমাৰ কাষতে কুকুৰকেইটাও আছিলে, এইকেইটা পহৰাকেইটা, তাহাঁতকো খানা চানা দি থৈ আহিছোঁ। বাচন চাচন ধুই মেলি গোটেইকেইটা আৰু ঘৰলৈ বুলি ৰাওনা হ'লোঁ। যাওঁতে জোতা পিন্ধি গৈছিলোঁ, আহোঁতে চেণ্ডেল পিন্ধি আহিছোঁ। কেম্পাছটো আকৌ দেখুৱাই দিছোঁ, বৰ ধুনীয়া গম পাইছেনে। গছ এজোপা আছে যে, গছজোপা তলতে ৰৈ আৰু ভাতকেইটা বনাই আহি লৈ আৰু ফ্ৰেছ হ'লোঁ, গা চা ধুই। তাৰপিছত এইফালে মানে লাডু কেইটামান বনাম বুলি সেই বিহুতে থৈ দিছিলোঁ। আৰিয়া গা বেয়া হোৱাৰ কাৰণে বনোৱা হোৱা নাই যে, কাইলৈ আকৌ বাইদেউহঁত ঘৰলৈ যাবগৈ, বোলো লাডুকেইটাকে বনাওঁ। এইফালে কাজু, তাৰপিছত আলমণ্ড কাটি লৈ এইফালে চেনি আৰু আটাখিনি ভজা আটা মিক্স কৰি ল'লোঁ দেই পুৰা। গোটেইখিনি মিক্স কৰি লৈ, এইটো লাডু মই আগতে বনাইছোঁ বাৰু। আপোনালোকে যদি কোনোবাই বনাই খাব বিচাৰে তেতিয়াহ'লে মোক ক'ব, মই ৰেচিপিটো দি দিম। এইফালে পূৰা গৰু ঘি দি দিছোঁ। গৰু ঘি দিয়াৰ পিছত যেতিয়া মানে এইখিনি গৰু ঘিখিনি উতলিব নহয়, তেতিয়া আপুনি সেই মিক্স কৰি থোৱা মিশ্ৰণখিনি তাত দি দিলে হৈ গ'ল আৰু এইফালে লাডু হৈ গ'ল আৰু। আজিৰ দিনটোলৈ এনেকুৱাই আৰু ঝটপট পিকনিক।